বন্ধুসকল, মই ইমদাদ। ছেডিজম মানে কি আপোনালোকে জানে? আপুনি কাৰোবাক অত্যাচাৰ কৰি মানসিক শাৰীৰিকভাৱে মনত আঘাত দি আপুনি যদি সুখ অনুভৱ কৰিছে, প্লিজাৰ অনুভৱ কৰিছে, ভাল অনুভৱ কৰিছে, সেয়াই হ'ল ছেডিজম। আৰু এই ছেডিজম কিমান ভয়ংকৰ হ'ব পাৰে আপুনি কল্পনা কৰিব নোৱাৰে। এটা উদাহৰণৰ সৈতে বুজিব চেষ্টা কৰোঁ। আমাৰ ইছলাম ধৰ্মত পন্থা আছে। এটা পক্ষই আন এটা পক্ষক কেতিয়াবা দেখা যায় যে সমৰ্থন নকৰে, হানাফি মাযহাব আৰু আহলে হাদিছ। এতিয়া এই দুটা পক্ষক যেতিয়া কোনোবা এটা বিতৰ্কমূলক অনুষ্ঠান আয়োজন কৰিব আৰু কোনোবা এটা পক্ষই জয়ী হ'ব সেই বিতৰ্কটো। এতিয়া জয়ী হোৱাৰ পিছত আপুনি যিটো দৃশ্য দেখা পাব সেইটো হ'ল যে এটা পক্ষই সুখ অনুভৱ কৰিছে কাৰণ তাৰ বিপৰীত পক্ষই হাৰিছে সেই বিতৰ্কটো। এয়া হ'ল এক প্ৰকাৰৰ ছেডিজম। আৰু এই ছেডিজমক দুষ্ট ৰাজনৈতিক নেতাসকলে ভালকে আৰু সুনিপুণভাৱে ব্যৱহাৰ কৰিব জানে। বিশেষ এটা ধৰ্মক যেতিয়া আপুনি অত্যাচাৰ কৰিব, যন্ত্ৰণা দিব, মানসিকভাৱে, শাৰীৰিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, তেতিয়া আন এটা পক্ষই মানে বিপৰীত ধৰ্মৰ যিবিলাক আপোনাৰ ব্যক্তি থাকিব, কিছুমান ব্যক্তিয়ে আনন্দত উল্লাসিত হ'ব। তেওঁলোকে সুখ অনুভৱ কৰিব। যেনেকৈ সাম্প্ৰতিক সময়ৰ উদাহৰণ দিব বিচাৰিছোঁ যে যেতিয়া মিয়া মুছলমান, যাক আপোনালোকে প্ৰায়ে শুনে অবৈধ মিয়া, মই আপোনাক ক'ব বিচাৰিছোঁ যে মিয়া অবৈধ নহয়, বাংলাদেশী নহয়। তেতিয়া মিয়া মুছলমানে ভেটি মাটি হেৰুৱাই তেওঁলোক বেছিভাগেই চৰাঞ্চলত বসবাস কৰিছিলে। আৰু চৰাঞ্চলৰ বিষয়ে যদি আপুনি নাজানে তেতিয়া আপুনি এই বস্তুটো গম নাপাব যে চৰাঞ্চলৰ মানুহে এঠাইত 100 বছৰলৈকে, 200 বছৰলৈকে, 50 বছৰলৈকে একে ঠাইত থাকিব নোৱাৰে, কাৰণ নদীয়ে গঢ়ে আৰু ভাঙে। তো এই মানুহবোৰে ঘূৰি ফুৰিব লাগে। সমাজ পাতি বসবাস কৰোঁ আৰু আমি বসবাস কৰিবলৈ হ'লে আমাৰ এটুকুৰা মাটি থাকিব লাগিব, মূৰৰ ওপৰত এখন চাল থাকিব লাগিব আৰু খাবলৈ আমি উপাৰ্জন কৰিব লাগিব। আৰু মিয়া মানুহসকল প্ৰায় কৃষক, তেওঁলোক কৃষিজীৱী। তেওঁলোকে অনুৰ্বৰ মাটি উৰ্বৰ কৰি তুলিব পাৰে। আপুনি যাক অনুৰ্বৰ মাটি বুলি কয়, য'ত একো ফচল আপুনি কৰিব নোৱাৰে, মিয়া কৃষকসকলে সেই ঠাইডোখৰত 12 মাহত 13টা আপোনাৰ খেতি কৰিব পাৰে বা সেইখিনি দক্ষতা মিয়া কৃষকসকলৰ আছে। এই যে মিয়াসকলৰ অবৈধভাৱে যিখিনি আপোনাৰ কিছুমান বৈধ আছে, চৰকাৰে বহাইছিলে, আকৌ এইখন চৰকাৰে সাম্প্ৰতিক যিটো বৰ্তমানৰ চৰকাৰ, সেই চৰকাৰে অবৈধ ঘোষণা কৰি তেওঁলোকক উচ্ছেদ কৰা হৈছে। বহুতে কয় যে এয়া পক্ষপাতিত্বমূলক উচ্ছেদ হৈছে আৰু ন্যায়সংগতভাৱে উচ্ছেদ হোৱা নাই, কাৰণ উচ্ছেদৰ প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰে উচ্ছেদ কৰা নাই বুলি বহুতে ক'ব বিচাৰে বা বহুতে কৈ আছে। সেয়া ভিন্ন বিষয়। এতিয়া চাব যে সেই উচ্ছেদিতৰ ভিডিঅ' যেতিয়া আপুনি সামাজিক মাধ্যমত পষ্ট কৰিব, তেতিয়া এচাম মানুহে আনন্দ উপভোগ কৰে। যেতিয়া মাটি ভেটি হেৰুৱাই নিজৰ চকুৰ সন্মুখতে যেতিয়া নিজৰ ঘৰখনক দেখে, ধ্বংস হোৱা দেখে, তেতিয়া সেই মানুহবিলাকে হিয়া ঢাকৰি কন্দা কটাৰ ভিডিঅ' আমি সামাজিক মাধ্যমত পাওঁ। আৰু সেই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত যদি আপুনি যায়, এচাম মানুহে সুখ অনুভৱ কৰা বুলি মন্তব্য কৰিছে, ভাল পাইছে বুলি তেখেতসকলে প্ৰকাশ কৰিছে। এয়া হ'ল ছেডিজম। মানে এজনৰ দুখত, যন্ত্ৰণাত তেওঁ সুখ অনুভৱ কৰিছে আৰু তেওঁ ছেডিজমত আক্ৰান্ত। এতিয়া আপুনি চাব যে সামাজিক মাধ্যমত এটা ধৰ্মৰ মানুহে যেতিয়া কোনো অপৰাধ সংঘটিত কৰে, ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰে, চুৰি ডকাইতি, হত্যাৰ যেতিয়া আমি নিউজ পাওঁ, সেই নিউজসমূহৰ কমেণ্ট ছেকশ্যনত যাব। যদি হিন্দু মানুহ হয়, হিন্দু ধৰ্মাৱলম্বী মানুহ হয়, তেতিয়াহ'লে মুছলমান কিছু নৰপিচাসে, নৰসাধকে আহি পেলাই তেওঁলোকে মন্তব্য কৰে সুখ পোৱা বুলি। তেওঁলোকৰ মন্তব্যসমূহ পঢ়িব, আপুনি অনুভৱ কৰিব যে এই যে অপৰাধ যে সংঘটিত কৰিলে
তাৰ বাবে তেওঁলোকে সুখ পাইছে। তেওঁলোকে কম্পেয়াৰ কৰিছে, অকল মুছলমানক তহঁতে অপৰাধী সজাবলৈ আহ। ঠিক তেনেকৈ যেতিয়া ইছলাম ধৰ্মৰ ব্যক্তিয়ে যেতিয়া কোনো অপৰাধ সংঘটিত কৰে, তেতিয়া কিছু মানুহে সেই কমেণ্ট বক্সত আহি সুখ অনুভৱ কৰে, গালি গালাজ কৰে। আৰু সেইখিনি কৰি সেই মানুহবিলাকে সুখ অনুভৱ কৰে, শান্তি অনুভৱ কৰে। সেয়াই হ'ল ছেডিজম। আপুনি সাম্প্ৰতিক সময়ত দেখা পাব যে এদল উগ্ৰ ব্যক্তিয়ে কোনোবা ৰাজ্যৰ বা কোনোবা জিলাৰ এজন মানুহে অন্য ৰাজ্যত বা অন্য জিলালৈ গৈ ব্যৱসায় কৰিছে ৰাস্তা ঘাটে ঘূৰি ঘূৰি। সেইসকল ব্যক্তিক ৰখাই ভিডিঅ' বনাব আৰু জয় শ্ৰীৰাম বা তেনেকুৱা ধৰণৰ আপত্তিজনক মন্তব্য কৰাবলৈ বাধ্য কৰাব। আৰু এইটো কৰি পেলাই তেওঁ সুখ অনুভৱ কৰে। এয়া হ'ল ছেডিজম। আৰু ৰাজনৈতিক নেতাসকলে এয়া খুব নিপুণতাৰে, খুব সুন্দৰকৈ ব্যৱহাৰ কৰে। যেতিয়া আপুনি এটা ধৰ্মক, মানুহক আপুনি শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে অত্যাচাৰ কৰিব আৰু সেই ধৰ্মৰ মানুহখিনি যদি সংখ্যালঘু হয়, তেতিয়াহ'লে সংখ্যাগুৰুৰ সমৰ্থন পাবলৈ যিকোনো পৰ্যায়লৈ এই দুষ্ট ৰাজনৈতিক নেতাসকলে চেষ্টা কৰে। আৰু সেয়া কৰি পেলাই তেওঁলোকেও সুখ অনুভৱ কৰে, তেওঁলোকেও ক্ষমতাৰ গাদীত বহাৰ সুযোগ পায়। আৰু মানুহবোৰেও, এচাম মানুহেও সুখ অনুভৱ কৰে, প্লিজাৰ অনুভৱ কৰে। তো এজন মানুহ হিচাপে আমি প্ৰতিটো অপৰাধমূলক কাৰ্যৰ বিৰোধিতা কৰিব লাগে, আমি প্ৰতিবাদ কৰিব লাগে। সংবিধান বিৰোধী যিকোনো কৰ্ম কাজবোৰক আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। আমি বা আমাক কোনোবা ৰাজনৈতিক নেতাই যাতে ব্যৱহাৰ কৰিব নোৱাৰে নিজৰ স্বাৰ্থৰ বাবে, আমাক যাতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আমি যাতে নিজেই চলিব পাৰোঁ, তেনেকুৱা ধৰণৰ এক মানসিকতা গঢ়ি ল'ব লাগিব। কাৰণ সাম্প্ৰতিক সময়ত আমি মূল বিষয়সমূহৰ পৰা আঁতৰি গৈ আছোঁ। আমাৰ নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, যিবিলাক কিছুমান সেৱা আছে, সেই সেৱাসমূহ আমি ভালকৈ নাপাওঁ। যেনেকুৱা ধৰক চিকিৎসাৰ ক্ষেত্ৰত আমি চৰকাৰৰ যিখিনি সা সুবিধা আমি সেয়া পাওঁনে? এইবোৰলৈ আমাৰ কোনো মূৰৰ কামৰণি নাই। আমি কেতিয়াও নাভাবোঁ। আমি হিন্দু, মুছলিম এইবিলাক কৰিয়ে আমি সময় পাৰ কৰি আছোঁ। আৰু এটা কথা কওঁ, যিবিলাক ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ প্ৰাইভেট কোম্পানীত চাকৰি কৰে, সেইসকলক এবাৰ সুধিবচোন যে তেওঁলোকে যি দৰমহা পায়, সেই দৰমহাৰে তেওঁলোকৰ ঘৰ, পৰিয়াল, সংসাৰ চলেনে? তেওঁলোকৰ হকে কোনোবাই মাত মাতিছেনে? তেওঁলোকক 10,000, 7,000, 8,000, 9,000, 10,000, 15,000 টকাত 12 ঘণ্টা, 13 ঘণ্টা, 14 ঘণ্টালৈকে যেতিয়া কোনোবা ব্যক্তিগত কোম্পানীয়ে কাম কৰায় আৰু মাহেকৰ শেষত যেতিয়া হাতত পইচা নাথাকে, মানে পৰিশ্ৰমৰ সঠিক মূল্য এই ব্যক্তিগত কোম্পানীত বা ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিয়ে উচিত যি দৰমহা, উচিত যি আপোনাৰ টকা ধন পাব লাগে, সেয়া কিন্তু নাপায়। আৰু ইয়াৰ বিৰুদ্ধে আজিলৈকে মই কোনো ৰাজনৈতিক নেতাক মাত মতা দেখা নাই। তো এইবোৰ আমাৰ সমস্যা। পৰিৱেশৰ প্ৰতি আমি সচেতন হ'ব লাগিব। অৰণ্য কাটি নগৰ সজাইছে। ৰাজনৈতিক নেতাসকলে পাহাৰ কাটি ঘৰ বনাইছে, নিজৰ অট্টালিকা সাজিছে। আমি তাৰ বিৰুদ্ধে মাত নাপাতো। আমাৰ নেতাইতো কৰিছে। কিন্তু আপুনি বিপৰীতে যদি আপুনি চায়, এতিয়াও অসমৰ বহু মানুহৰ থাকিবলৈ ঘৰ নাই, খাবলৈ চাউল নাই, শুবলৈ ঢাৰি এটা নাই। তো এইবোৰ সমস্যালৈ আমি মাত মাতিব লাগিব। আমি হিন্দু মুছলিম কেতিয়ালৈ কৰিম? এয়া অন্ত পৰিবনে? অন্ত পৰিব যদি মই বা আপুনি যেতিয়া সজাগ হ'ব, আপুনি যেতিয়া গোলামী বন্ধ কৰিব, আপুনি যেতিয়া ৰাজনৈতিক নেতাসকলৰ ভৰিজ এলেকা বন্ধ কৰিব। নিউজ চেনেল যিসকলক আমি গদি মেডিয়া বুলি জানো, সেই গদি মেডিয়াসকলক যেতিয়া আপুনি চোৱা বন্ধ কৰিব, সেইসকলৰ বিৰুদ্ধে মাত মাতিব, তেতিয়া আমি এখন সুস্থ পৰিৱেশৰ আশা কৰিব পাৰিম। ধন্যবাদ।